PMAY গৃহৰ ধন সোনকালে মোকলাই দিবলৈ চৰকাৰক আহ্বান চিচিবৰগাঁও পঞ্চায়তৰ অধীনৰ চকামৰা ৱাৰ্ডৰ হিতাধিকাৰী দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালসমূহক বিনামূলীয়াকৈ পকীঘৰ নিৰ্মাণ কৰি দিয়াৰ বাবে চৰকাৰে প্ৰৱৰ্তন কৰা প্ৰধানমন্ত্ৰীৰ গ্ৰাম্য আৱাস যোজনাৰ অধীনত চিচিবৰগাঁও গাঁও পঞ্চায়তৰ অধীনৰ চকামৰা ৱাৰ্ডত সম্প্ৰতি মুঠ ৭১টা পৰিয়াললৈ বিনামূলীয়া পকীঘৰ আবণ্টন কৰা হৈছে কিন্তু বৰ্তমানলৈকে ইয়াৰে মাত্ৰ ১৫টা পৰিয়ালৰ একাউণ্টত প্ৰথম কিস্তিৰ ধন সোমাইছে বাকীসকল হিতাধিকাৰীৰ একাউণ্টত আজি কুপতি ধন নোসোমোৱাত শংকিত হৈ পৰিছে হিতাধিকাৰীসকল আজি বঞ্চিত হৈ থকা চকামৰা গাঁৱৰ পৰিয়ালসমূহ একত্ৰিত হৈ এখন সভা অনুষ্ঠিত কৰে চৰকাৰে সোনকালে ধনসমূহ এৰি নিদিলে ৰাইজৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব গাঁওখনৰ ৰাস্তা পদূলিৰ অৱস্থা শোচনীয় হোৱাৰ বাবে বৰষুণ দিলেই গৃহ নিৰ্মাণৰ সামগ্ৰীসমূহ কঢ়িওৱাত অসুবিধাৰ সৃষ্টি হ'ব গতিকে অতি সোনকালে ধনসমূহ এৰি দিবলৈ চৰকাৰক আহ্বান জনায় অন্যথা গৃহ নিৰ্মাণত পলম হলে তাৰ বাবে চৰকাৰ জগৰীয়া হ'ব বুলি সকীয়াই দিয়ে হিতাধিকাৰীসকলে আমাৰ সেই হিমন্ত ছাৰে যে নাইকিয়া মানুহখিনি সেই ঘৰ দিম বুলি ইমান আশা কৰি আছে গোটেই মানুহখিনি আশা কৰিছোঁ এতিয়া খৰালি দিন হৈছে যিটো নেকি ঘৰ বনাবলৈ সুবিধা এটা হৈছে তেওঁ পইচাটো পায়ে যদি সোনকালে সুমিয়াই দিব লাগে কাৰণ এতিয়া বাৰিষা যদি আহে ৰাস্তা পদূলিবোৰ পানী হ'ব চেং সেইফালে হোৱাটো কষ্ট হ'ব মানুহখিনিয়ে বনাব কেনেকৈ নাইকিয়া মানুহখিনিয়ে তেওঁলোকৰ এতিয়া চলিবলৈ অসুবিধা হ'ব মিস্ত্ৰীয়ে লগাবনে নাই ঘৰ বনাব সেইটো কাৰণে পায় যদি তেওঁ সোনকালে ঘৰটো কেনেকৈ পইচাখিনি দিব লাগে নাইকিয়া মানুহখিনি ব্যৱস্থাটো কৰি দিব লাগে এতিয়া ইমানখিনি আমাৰ চকামৰা ৱাৰ্ডৰ 15টাহে ঘৰ আছে ইমানখিনি মানুহ গোটেইখিনি বাকী ৰাইজবিলাকক সোমাবলৈ আছে বিহু আগে যেন নাইকিয়া মানুহখিনি সোনকালে ব্যৱস্থা কৰি সুমিয়াই দিব লাগে মিস্ত্ৰী পাবলৈও টান হয় নহয় যি নেকি এতিয়া মানুহৰ ঘৰ চলিব দিগদাৰ হয় খেতি পথাৰতো লাগিবলগীয়া হয় এতিয়া খৰালি দিন হৈছে মানুহখিনি ধুনীয়াকৈ ঘৰ বনাবলৈ ৰাস্তা পদূলিও পানী হয় সেইটো কাৰণে ছাৰে যদি পায় সোনকালে পইচাখিনি দিয়া যোগাযোগ কৰি দিব লাগে